নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কালৰ প্ৰভাৱ ৰাজবংশাৱলীৰ কথন দুলৰী চতুৰ্থ খণ্ড। ৰাম শুক নিগদতি শুনিও নিপতি কৃষ্ণৰ আৰু চৰিত্ৰ আতপৰে গতি নাই 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 জানিবা বাবে কলিত্ৰ কলিৰ চেষ্টাত নষ্ট ভয়লা লোক দেখিয়া গৰু ৰকেতো কলিৰ অন্তত হৈব অৱতাৰ ধৰ্ম ৰক্ষাৰ হেতু চৰাচৰ গুৰু ঈশ্বৰ বিষ্ণুৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈব নাশিব দুষ্ট দুৰ্জন ভকত সকলে মেহি জন্ম কৰ্ম শুনিবে গাই বেমুখে সংসাৰ তাপক এতেকে নিস্তৰি পাইবে মুখ্যম সুখে পৃথিৱী মণ্ডলে হৈবে পৰম প্ৰসিদ্ধ সম্ভ লগাম সেই গামেশ্বৰ হৈব দ্বিজবৰ যাৰ বিষ্ণু নাম বেদত শাস্ত্ৰত সমস্তে পাৰ্গত নেৰিলে আচাৰ নীতি পৰম ভকত তাহানি গৃহত হৈবে কল কিয় অৱতাৰ ঐশ্বৰ্য যুগুত সৰ্বগুণান্বিত ৰূপে আতিয় নুপাম মহাবেগৱন্ত ঘোঁৰাত চৰিয়া যাৰ দেৱদত্ত নাম আতি তীক্ষ্ণতৰ খান্দা কৰে ধৰি কৰি মহাৰস্ফুটি ঘূত কত উঠি বেগে দিয়া ছুটি ফুৰিবা ভূমি
পৰজতি কৰি কৰ্ম ঘূৰ যত খত চুৰ লোকত ৰাজা ভোলাৱে কোটি অসংখ্যাত কাটি বন্ত তাক তীখাল খান্দাৰ ঘাৱে মহামেলছ সবে ৰাজা বোলাই বেক ধৰাইছে তছত্ৰদণ্ড নিসন্ততি কৰি কোপে কল্কি হৰি কৰিবন্ত খণ্ড খণ্ড যত দুষ্টৰণ্ড যতে কপাখণ্ড লোকক কৰ কুধ্বংস বিচাৰি বিচাৰি কাটি বা মুৰাৰি নথৈবা তাহাৰ সঞ্চ শিচক আচাহী দুষ্ট কবিনাশী খন্দিবা প্ৰজাৰ দুখ পৰম নিৰ্ভয়া ভকতক দিয়া স্নেহত হৈবা সন্মুখ যত খত চুৰ যত ৰাজা ঘূৰ যেবে সবে ভৈলা নাশ কল্কি শৰীৰৰ চন্দন সুগন্ধি বহিবে পুণ্য বতাস তাহাৰ পৰশ পায়া প্ৰজা সব হৈবে নিৰ্মল মন বাসুদেৱ মূৰ্তি হৈবে হি নিস্থিতি চিন্তিবে তানে চৰণ আউৰ অধৰ্মক মনত নলয় কৰিবে পুণ্য সদায় তাত হন্তে যত উপজিবে প্ৰজা সবে হৈব থুলকাই বল বীৰ্য যত অনেক চিত্ৰ পৰম পুণ্য শৰীৰ এই মতে হৰি পাখণ্ড সংহৰি কৰিবা পৃথিৱী স্থিৰ যেখন হৈবন্ত কল্কি অৱতাৰ আপুনি আহি ঈশ্বৰ
সেইখনৰে পৰা হৈবে সত্য যুগ কলিক কৰি অন্তৰ শুকমুনি স্বৰূপ আমাৰ মনুষ্যৰ পৰীক্ষিত স্বৰূপ লোকসকলক কৈছে যে ঈশ্বৰ কৃষ্ণৰ চৰিত্ৰৰ বাহিৰে কলিত আন উপায়ে ইয়াত গতি সাধিব কোনেও নোৱাৰে যে কলিৰ অন্তৰত যি অৱতাৰ হৈছিল ধৰ্ম ৰক্ষাৰ কাৰণে এই গোটেই চৰাচৰ কৃষ্ণই সকলোকে পালন কৰিছে তেখেতৰ নাম গুণ শুনিলেই সকলো লোকৰ উদ্ধাৰ হয় যে সাধু সন্তৰ ধৰ্ম ৰক্ষাৰ কাৰণে তেখেতে দুষ্টক দমন কৰে আৰু সন্তক ৰক্ষা কৰে যে পৃথিৱীৰ মণ্ডলত যে বিষ্ণুৰ যশাৰ ঘৰত দেৱদত্তৰ নামেৰে তেখেতে তীক্ষ্ণ খাণ্ডাৰে ধৰি যিবিলাক মহা দৈত্য আছে সকলো পৃথিৱী পৰ্যতি তেখেতে যিমান ক্ষত চুৰ আছে সকলোকে তেখেতে ধ্বংস কৰিব তীখাল অস্ত্ৰৰে যিমানবিলাক মেলছৰ ৰজা আছে দণ্ড ছত্ৰ ধৰি যি ৰজা বোলায় যে নিসন্ততি কৰি কোপত সকলোকে এই সংসাৰৰ পৰা পাৰচিত কৰিব আৰু যিমানবিলাক ৰণ্ড পাখণ্ড আছে তেখেতে সকলোবিলাক বন্দামাৰ কৰিব যে বিচাৰি বিচাৰি ইয়াত কোনো সকলোকে কাটিব যিবিলাক অধৰ্ম অনীতি কৰে ইয়াত কোনো সঞ্চয় নাৰাখিব দুষ্ট সন্তক আশ্বাসী দুষ্টক বিনাশী প্ৰজাক তেখেতে উদ্ধাৰ কৰিব আৰু পৰম নিৰ্ভয় ভকতক দি তেখেতৰ সন্মুখ হ'ব যিমানবিলাক হতচুৰ আছে এই সকলোবিলাক এই সংসাৰৰ পৰা বিনাশ হ'ব কলকি শৰীৰৰ পৰা যি সুগন্ধিৰ বতাহ হ'ব তাৰ পৰশত প্ৰজাসকলৰ মন প্ৰাণবিলাক শুদ্ধ হ'ব আৰু যিমানবিলাক প্ৰজা হ'ব সকলোৰ মন নিৰ্মল হ'ব আৰু বাসুদেৱ বুদ্ধিৰ জ্ঞান হ'ব তেখেতৰ চৰণত আৰু অধৰ্মৰ প্ৰতি কোনো লিপ্সা বা বাঞ্ছা নাথাকিব আৰু সকলো লোকসকল মহাথুলন্তৰ বহুত ডাঙৰ দীঘল হ'ব বলবীৰ্যত অনেক ওখ হ'ব আৰু মহাপুণ্যশালী শৰীৰ হ'ব এনেকৈয়ে পাষণ্ডসকলক আঁতৰাই পৃথিৱী কলকিয়ে ইয়াত পৃথিৱী স্থিৰ কৰিব যে যিমানবিলাক কলকি অৱতাৰ আছে অৱতাৰত তেখেতে ঈশ্বৰ হ'ব যে তেতিয়াৰ পৰাই সত্যযুগ আৰম্ভ হৈ কলিক ইয়াৰ পৰা আঁতৰাব দুসংগ তেজি থাকিলে সুপথে ইহা সুখী ভুগিয়ন্তে যাইহে স্বৰ্গতে জানিয়া কুকৰ্ম কৰে যেইজন পৰিমাণে দুখ পাই বেদৰ বচন অহংকাৰে অধৰ্ম কৰে নিৰন্তৰ অৱশেষে সেইজন যায় চাৰাখাৰা ঠিক অধৰ্ম কৰিলেও আমি এই সংসাৰত আমি যাব লাগিব সেইকাৰণে সৎ ভাগৱত ধৰ্মৰ যিখিনি সুবিহিত পথ তেখেতৰ নাম গুণ লৈ শুদ্ধ সত্যৰ পথত আমাৰ সকলো মনুষ্য লোক আগবাঢ়িলে উত্তম হয় কাৰণ এইখন হৈছে ভাৱৰীয়া ঘৰ আজিকালি যাবই লাগিব সেইকাৰণে তেখেতৰ সিদ্ধি আগবাঢ়িলে সকলোৱে মংগল হয় ইমানতে আমাৰ সবাৰ ওচৰত সেৱা জনাই আজিলৈ ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয় কৃষ্ণ কৃষ্ণ হৃদয় কৃষ্ণ